চাওক বিটিআৰতো সমস্যা আছে, কিন্তু প্ৰথম লক্ষ্য যে ২৬টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ পট্টা পাওক, অধিকাৰ পাওক আৰু সকলো জাতি জনগোষ্ঠীয়ে বড়ো সমাজে নেতৃত্ব লওক, সকলো জাতি জনগোষ্ঠী একত্ৰিত হওক আৰু তাৰ পিছত যি আমাৰ কমন এনিমি, যিয়ে বিটিএডিৰ প্ৰতি সংকট নমাই আনিব, তেওঁলোকক লাহে লাহে ইয়াৰ পৰা আমি পঠিয়াই দিব লাগে। ৰিজাল্ট ওলাওক, এতিয়া চৰকাৰৰ কথা ক'ব পৰা হোৱা নাই। এইটো আমিও এইবাৰ প্ৰথমবাৰ এনেকৈ জোৰ কৰি লাগিছোঁ, কি হয় দেখা যাওক ৰিজাল্ট। চাওক, মই ভাবোঁ যে UPPL দলে বড়ো চুক্তি নিজে স্বাক্ষৰ কৰিছে আৰু বড়ো চুক্তিত এই কথা কোৱা হৈছে যে বিটিআৰৰ সৰ্বাংগীন বিকাশ হ'ব আৰু অখণ্ড অসমৰ মাজত আমি সকলো থাকিম। গতিকে সেই বিষয়ে আৰু বিতৰ্কৰ কোনো অৱকাশ নাই।